प्रमोद बर' दैदेननाय बिटिसि सोरखारा फेलें सोरखार। ইউপিপিএল সরকার প্রমোদ বড়র সরকার ব্যর্থহীন। प्रमोद बर'आ मोनफा मोनफायै बिटिसिनि बिफानफोरखौ हादरसा सोरखारनो गथायदों। তেখেতে এটা এটাকেই বস্তু তেখেতে অসম সরকারক গতাই দি আছে। थांनाय 12 जुनाव सीएम कनफारेन्स हलाव जानाय जथुम्मायाव प्रमोद बर' आरो इउजि ब्रह्मनि नुजाथिनायाव बिटिआरनि खान्थि बेरेखायै दखल खालामग्राफोरखौ थाबैनो होखारनायनि थांखि लादोंमोन। सुल्तान आलमनि बिबुंथि। प्रमोद बर' ডাঙৰীয়া তাতে উপস্থিত আছিল, মন্ত্ৰী উৰ্খাও বৰ্মা তাতে উপস্থিত আছিল। তেখেতসকলৰ সন্মুখত তাতে এটা সিদ্ধান্ত লোৱা হৈছে যে বিটিচি অঞ্চল বিটিআৰ চুক্তি অনুযায়ী 7.2 যিটো ক্লজ সেই অনুযায়ী মই আপোনালোকক দেখুৱাইছোঁ। সেই অনুযায়ী বিটিচি অঞ্চলত যিসকল মানুহে মাটি বেদখল কৰি আছে তেখেতসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে বুলি তাতে এটা প্ৰস্তাৱ লোৱা আছে। बाक्सा जिल्ला मुसलपुर ओनसोलनि मेदाघाटआव थांनाय 24 आगस्तनिफ्राय बिपिएफनि गुबुन गुबुन सेलनि जथुम्मा जाबोदों। बे जथुम्माया दिनै जोबगोन। बेबादिनो मैया माइनरिटि सेलनि जथुम्माया जालाङो। बे जथुम्मायाव आथिखालनि सोरखारा बिटिआरनि मुसलमानफोरखौ एभिक्सन नटिस होनायखौ इउपिपिएलनि दैदेनगिरिफोरा बिपिएफखौसो दाय होदों होनना अजद लाबोयो बिपिएफनि माइनरिटि सेलनि मिरु आफादनि आफादगिरि सुल्तान आलमआ। मख'जाथावदि थांनाय 12 जुनाव सीएम कनफारेन्स हलाव जानाय जथुम्मायाव प्रमोद बर' आरो इउजि ब्रह्मनि नुजाथिनायाव बिटिआर गोरोबथानि 7.2 नं दफा बादियै खान्थि बेरेखायै बिटिआरनि हा दखल खालामग्राफोरखौ थाबैनो होखारनायनि थांखि लादोंमोन। बे एभिक्सननि नटिस होना मुसलमान हारिखौ सिगिनानै जाहाथे फैगौ लकसभा बिसायख'थियाव मुसलमानफोरा इउपिपिएल दोलोखौ मदद खालामो बेनि थाखाय गोथौयै फाव फान्दायदों होनना सुल्तान आलमआ फोरमायो। लोगोसेनो प्रमोद बर' बिथाङा रायजोफोरखौ थगायनानै नंखाय रादाय होना लिलि हटेल राजखान्थि खालामनानै बिपिएफ दोलोआ मोन 7 मासियाव देरहानो हानायनि उनावबो सोरखार दानो होआखैमोन। प्रमोद बर' दैदेननाय बिटिसि सोरखारा फेलें सोरखार। प्रमोद बर'आ मोनफा मोनफायै बिटिसिनि बिफानफोरखौ हादरसा सोरखारनो गथायदों होननानै अजद लाबोबावो सुल्तान आलमआ। কিছুমান ইউপিপিএল চৰকাৰ কিছু নেতা পালি নেতাৰ পৰা আমি মানে দেখিব পাৰিছোঁ যে তেখেতসকলে আজিৰ তাৰিখত বিটিচি অঞ্চলৰ বিশেষকৈ মুছলমান মানুহক যেনেকৈ উচ্ছেদৰ জাননী দি হাৰাশাস্তি কৰি আছে আৰু বিপিএফ দলকে তেখেতসকলক দোষাৰোপ কৰি আছে। কিন্তু আপোনালোকে চাব, মোৰ ওচৰত এখন তথ্য আছে। যোৱা 12 জুন তাৰিখে 2023 চনৰ CM যিটো কনফাৰেন্স হল তাতে এখন মিটিং বহিছিল, য'ত নেকি আমাৰ বৰ্তমানৰ বিটিচি চৰকাৰৰ চিফ প্ৰমোদ বৰ' ডাঙৰীয়া তাতে উপস্থিত আছিল, মন্ত্ৰী উৰ্খাও বৰ্মা তাতে উপস্থিত আছিল। তেখেতসকলৰ সন্মুখত তাতে এটা সিদ্ধান্ত লোৱা হৈছে যে বিটিচি অঞ্চল বিটিআৰ চুক্তি অনুযায়ী 7.2 যিটো ক্লজ সেই অনুযায়ী মই আপোনালোকক দেখুৱাইছোঁ। সেই অনুযায়ী বিটিচি অঞ্চলত যিসকল মানুহে মাটি বেদখল কৰি আছে তেখেতসকলক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে বুলি তাতে এটা প্ৰস্তাৱ লোৱা আছে। আপোনালোকক মই দেখুৱাইছোঁ তথ্য সহকাৰে মই আপোনালোকক দেখুৱাইছোঁ। আৰু তেখেতসকলে জাননী প্ৰেৰণ কৰি আৰু ওলোটা আমাক দোষাৰোপ কৰি আছে। কিন্তু কোনোবাই যদি বিচাৰে RTI কৰিলেও নিশ্চয় এইখিনি তথ্য পাব। প্ৰমোদ বৰই চক্ৰান্ত কৰি তেখেতে এটাই আশা কৰি আছে, 24ত MP ইলেকশ্যন আহি আছে, কিজানি মুছলমান মানুহখিনিক উচ্ছেদৰ জাননী দি তেখেতক হাৰাশাস্তি কৰিলে আমাৰ মানুহখিনি প্ৰমোদ বৰ' ডাঙৰীয়াৰ ওচৰত গৈ তেখেতক যদি নত স্বীকাৰ কৰে, হুজুৰ আমাক বচাওক, আমাক উচ্ছেদ কৰিব নালাগে আদিবোৰ কথা যাতে কয় বা আমাৰ মানুহখিনি যাতে ইউপিপিএল মুখী হয়, তাৰ কাৰণে গভীৰ ষড়যন্ত্ৰ ৰচিছে। গতিকে আমি বিপিএফৰ সংখ্যালঘু কক্ষৰ তৰফৰ পৰা ইয়াক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এই ষড়যন্ত্ৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আপুনি এটা ধুনীয়া প্ৰশ্ন কৰিছে। যোৱা 20 চনত প্ৰমোদ বৰই মিছা কথাৰ ফটা ঢোল বজাই মানুহক বিশ্বাসঘাতকতা কৰি মানুহক কিছু মিছা প্ৰতিশ্ৰুতি দি তেখেতে লিলি হোটেল ৰাজনীতি কৰি আমাৰ বিপিএফ দলে 17খন আসন পায়ো
পোৱা স্বত্বেও কিন্তু চৰকাৰ গঠন কৰিব দিয়া নাছিলে সেইখিনি মানুহ BTC অঞ্চলৰ মানুহে একদম মানে কি কয় সিহঁতক বেয়া পাই আছে তাৰোপৰি আটাইতকৈ ডাঙৰ কথা আজিৰ তাৰিখত UPPL চৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰ ব্যৰ্থহীন তেখেতে এটাকৈ বস্তু তেখেতে অসম চৰকাৰক গতাই দি আছে যেনেকৈ আপোনালোকে জানে CSBটো ভাঙি দিয়ে তেখেতে অসম চৰকাৰক দি দিলে 16টা ডিপাৰ্টমেণ্ট ইতিমধ্যে অসম চৰকাৰক দি দিলে এনেকৈ এপতকৈ বস্তু তেখেতে অসম চৰকাৰক গতাই দি আছে যাৰ কাৰণে BTC অঞ্চলবাসী ৰাইজে প্ৰমোদ বড়োৰ ওপৰত ক্ষুব্ধ হৈ আছে আৰু সেই ক্ষুব্ধ হৈ আজিৰ তাৰিখত আপোনালোকে দেখিছে BPFৰ যিকোনো সভা সমিতিত হাজাৰ হাজাৰ মানুহে হিলদল ভাঙি BPFত আহি যোগদান কৰি আছে সেই UPPL BJPৰ পৰা